ৰূপহীহাটৰ ২ নং ভোৰবন্ধাত চাঞ্চল্যকৰ ঘটনা। পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা। পত্নী সবিতা চৰকাৰক ডিঙি কাটি হত্যা কৰি স্বামী প্ৰদীপ চৰকাৰে পথাৰত চিপ লৈ আত্মহত্যা কৰে। ঘৰৰ ভিতৰত পত্নী সবিতা চৰকাৰৰ ডিঙি কটা অৱস্থাত পৰি থাকে আৰু আনহাতে স্বামী প্ৰদীপ চৰকাৰ পথাৰৰ মাজত চিপ লোৱা অৱস্থাত ওলমি থাকে। স্বামী স্ত্ৰীৰ কণ্ডলৰ বাবে এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ২ নং বুৰবন্ধা ঘটনাটো মানে ৰাতিপুৱা ময়ো উঠিছোঁ, সিহঁতৰ ছোৱালীজনী উঠিছে পুষ্কি চৰকাৰ, উঠি পেলাই দৌৰি গৈ আছে আৰু কৈ আছে মাক মাৰি পেলালে। মই কি কৈ আছে মাক মাৰি পেলালে, মাক মাৰি পেলালে। পিছত ময়ো নাৰ্ভাছ হৈ গ'লোঁ। নাৰ্ভাছ হৈ পেলাই তাইক গ'লগৈ ৰিণ্টুৰ তাত, ৰিণ্টুক মাতি আনিলে, আনি পেলাই চাইছোঁ হয় ভিনিয়েগৰক মাতি আনিছে, আহি পেলাই চাওঁ হয় মাৰ্ডাৰ। তাৰপিছত সেইফালে আকৌ সি গৈ পেলাই ফাঁচ লগাই বহি আছে। কোন হয় তেখেতৰ নাম? প্ৰদীপ চৰকাৰ। তেওঁৰ পত্নীক হত্যা কৰি গৈ তেওঁ ফাঁচ লৈছে, আত্মহত্যা। কি কাৰণত তেনেকুৱা হৈছে বস্তুটো গম পাই নে? সেইটোতো গম নাপাওঁ। বা কিবা পাৰিবাৰিক কেচকাল আছে? পাৰিবাৰিকটো তেনেকুৱা কেচকাল নাই, কোনো হাল্লাও হেৰি হোৱা নাই, আগতে গম পোৱা নাই, সেইবিলাক একো হোৱা নাই। এতিয়া পুলিচ আহিছে ইয়াত? পুলিচ আহিছে, আৰক্ষী আহিছে, আহি পেলাই চালে, চাই চব তথ্য হেৰি কৰিছে, তদন্ত কৰিছে। প্ৰদীপ চৰকাৰৰ পত্নীৰ নাম আছিল সবিতা চৰকাৰ। কেনেকুৱা অৱস্থাত পোৱা গৈছে? ডিঙি কটা। ২ নং মই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত মোক গাঁৱৰে ল'ৰা এজনে ফোন কৰিছে। ফোন কৰাৰ পিছত মই কৈছোঁ কি হ'ল? পিছত কৈছে যে এনেকুৱা কথা, ইহঁতৰ ঘৰত মাৰ্ডাৰ হৈছে। মই কৈছোঁ মাৰ্ডাৰ কেনেকুৱা মাৰ্ডাৰ? কৈছে ঘৈণীয়েকক ডিঙি কাটি থৈ পিছত নিজেও গৈ ফাঁচি লৈছে। আমি এইখিনিয়ে জানো, কিন্তু ঘৰত যে ইহঁতৰ কোনো পাৰিবাৰিক কেচকাল আছে বা কি আছে এইবিলাক গম নাপাওঁ। তাৰমানে ইহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰটো প্ৰায় 1 কিলোমিটাৰ দূৰ হ'ব। আহি চাইছোঁ যে হয়, এই ঘৰত ভিতৰত মহিলাজনী ডিঙি কটা আৰু মানুহজন ডিঙিত ৰছী লৈ চিপ লৈ আছে। মানুহজনৰ স্বামী স্ত্ৰী, মানুহজনৰ নাম প্ৰদীপ চৰকাৰ আৰু পত্নীৰ নাম সবিতা চৰকাৰ। এইটো ২ নং ভোৰবন্ধা। আৰক্ষী আহিছে, আৰক্ষী আহি সিহঁতৰ তদন্ত চলি আছে, কি হয় পিছত দেখা যাব। আৰু নিজৰ থকা কোঠাতে মহিলাজনী ডিঙি কটাত অৱস্থাত আমি দেখিছোঁ, আৰু মানুহজন বেলেগ জেগাত গৈ চিপ লৈ আছে পথাৰত।